মই এটা প্ৰশ্ন কৰিব গৈছো, ইটা ভাতাটো যেতিয়া তেওঁলোকে মানে অনুমতি দিছে, অনুমতি লওঁতে কি যে বাপেকৰ মানে তেওঁলোকৰ এইটো ৰাস্তা নি ৰাস্তাবিলাক কোনোবা দিনাখন ইটা ভাটাৰ মালিকে মই শুনিছো নেকি কোনোবা দিনাখন ইটা ভাটাৰ মালিকসকলে সহায় কৰিছে ৰাস্তাটোত, নিজে যোৱা ৰাস্তাটোত সহায় কৰিছে নেকি? এটা উদ্যোগ, সেই উদ্যোগটো চৰকাৰী ক্ষেত্ৰত কি কি অৰিহণা আছে তেওঁলোকৰ? কি দিছে জনসাধাৰণক? একোতো দিয়া নাই। আৰু ইতিমধ্যে গোটেইবিলাক ক্ষেত্ৰত মই এতিয়া কি কৰিছো যে এতিয়া শিশু শ্ৰমিক বিলাকক লৈ আছে, আপোনালোকে কিয় নাচায় এইবিলাক? আমাৰ ইয়াতে শিশু শ্ৰমিক বিলাকক দিব পাৰে নেকি? সেই শ্ৰমিক বিলাকৰ পঢ়া শুনা কিবা কৰিছে নাই? গোটেই নিয়ম কানুনৰ মতে তেওঁলোকে কামটো কৰিছে নাই? ইলেকশ্যনৰ সময়ত যে মানে এই যে তেওঁলোকে কংগ্ৰেছৰ হৈ পেলাই যে মানে ভোট দিয়ে কিবা হেৰি দিয়ে, মুৰ্গী দিয়ে আৰু গৰু দিয়ে, এইবিলাক কি কথা? গৰু মাংস বিলাই যে কি কথা এইবিলাক? এইবিলাক কিন্তু বন্ধ কৰিব লাগিব। এইবিলাক বন্ধ কৰাৰ কাৰণে আমাৰ বিলাক যদি মানুহ সজাগ নহয়, তেতিয়াহ'লে মই অকলে কি কৰিম? আপোনালোকে মাত নামাতে ময়ে মাতি থাকো আৰু মোৰ এই বন্ধুসকলক কৈছো যে মোক দাবী দিয়াৰ আগতে এইকেইটা দাবী ঠিক কৰি পেলাই মই গোটেইখিনি কামেই কৰিম। যিখিনি মোৰ বন্ধুসকলে যিবিলাক দাবী কৰিছে তাতকে ভালৰ ভাল কাম আমাৰ এই তিনিটা গাঁও পঞ্চায়তে সুন্দৰভাৱে গুৱাহাটী মহানগৰী অন্তৰ্ভুক্ত কৰা হ'ল। এতিয়া গুৱাহাটী মহানগৰী অন্তৰ্ভুক্ত হোৱাৰ পাছত বাকীখিনি কামৰ দায়িত্বটো তেওঁলোকৰ আছে।